আটাইতকৈ কণ্টেষ্টৰ আগত চুকুৰালি আছে বুলিয়ে কয়। গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন উপলক্ষে আজি আমি আমাৰ মন্ত্ৰীসকল আৰু পৌৰ নিগমৰ পাৰিষদসকল আৰু জিলা আৰু মণ্ডলৰ সভাপতিসকলৰ সৈতে এখন বৈঠক আছিলে। যিহেতু দুইটা পৰ্যায়ৰ নিৰ্বাচন সামৰণি পৰিলে, এতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্ট গুৱাহাটী, বৰপেটা আৰু কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিতে আমাৰ প্ৰচাৰ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিসকলৰ নিৰ্বাচন শেষ হ'ল, তাৰ পৰা কিছু বচা কাৰ্যকৰ্তাক আমি মাতি আনি এই চাৰিওটা সমষ্টিতে দায়িত্ব দিছোঁ। তাৰ বিষয়েও আজি আলোচনা হ'ল। বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট হয়, বাওঁপন্থী হয়, আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰেই। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়েই যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে নেকি? তেওঁতো প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? মই ক'ত গৈ আছোঁ আপোনালোকে দেখিছে দেখোন। মই অসমৰ মাটিতে গৈ আছোঁ, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব নেকি? কেনেকুৱা আক্কাল নোহোৱা পলিটিচিয়ান হয় ভাই। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ধিং কি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে? তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে, যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকৈ চলিব? মোক চামুগুৰিত গৈছিলোঁ, চামুগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চুকুৰালি আছে বুলিয়ে কয়। আটাইতকৈ কণ্টেষ্টৰ আগত চুকুৰালি আছে বুলিয়ে কয়। গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন উপলক্ষে আজি আমি আমাৰ মন্ত্ৰীসকল আৰু পৌৰ নিগমৰ পাৰিষদসকল আৰু জিলা আৰু মণ্ডলৰ সভাপতিসকলৰ সৈতে এখন বৈঠক আছিলে। যিহেতু দুইটা পৰ্যায়ৰ নিৰ্বাচন সামৰণি পৰিলে, এতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্ট গুৱাহাটী, বৰপেটা আৰু কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিতে আমাৰ প্ৰচাৰ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিসকলৰ নিৰ্বাচন শেষ হ'ল, তাৰ পৰা কিছু বচা কাৰ্যকৰ্তাক আমি মাতি আনি এই চাৰিওটা সমষ্টিতে দায়িত্ব দিছোঁ। তাৰ বিষয়েও আজি আলোচনা হ'ল। বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট হয়, বাওঁপন্থী হয়, আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰেই। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়েই যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে নেকি? তেওঁতো প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? মই ক'ত গৈ আছোঁ আপোনালোকে দেখিছে দেখোন। মই অসমৰ মাটিতে গৈ আছোঁ, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব নেকি? কেনেকুৱা আক্কাল নোহোৱা পলিটিচিয়ান হয় ভাই। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ধিং কি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে? তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে, যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকৈ চলিব? মোক চামুগুৰিত গৈছিলোঁ, চামুগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চুকুৰালি আছে বুলিয়ে কয়।